অসম চৰকাৰৰ লেবাৰ এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ভালেমানকেইটা চাকৰিৰ কাৰণে পদ। আৰু যদি আপুনি ভাবিছে অসম চৰকাৰৰ ফালৰ পৰা ওলোৱা লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি, তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব 29 মে 2025লৈকে। তো আপোনালোকৰ ওচৰত পূৰা এমাহ সময় আছে। আপোনালোকে 29 মে 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু পদকেইটা ওলাইছে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025ৰ পৰা। আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 13টা পদ। আৰু ইয়াৰে কেটেগৰী ৱাইজ ভেকেঞ্চিটো ধৰি দিছে আপোনালোকৰ ইউআৰৰ কাৰণে আছে 5টা পদ, OBC MOBCৰ কাৰণে আছে আপোনালোকৰ 5টা পদ, SCৰ কাৰণে আছে 2টা আৰু STSৰ কাৰণে পদ আছে 1টা। আৰু এই পদকেইটা আপোনালোকৰ মাহিলী দৰমহাটো থাকিব 30,000 টকাৰ পৰা আৰম্ভ কৰি 1,10,000 টকা পৰ্যন্ত। আৰু গেট পে থাকিব 12,700 টকা। আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে 29 মে'লৈকে অনলাইন যোগে ইয়াৰ অনলাইন যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন ছাবমিট কৰিব পাৰিব।